মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি যোৱাবাৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ ২০২৩ চনত অহা গণিতৰ দুটামান প্ৰশ্নোত্তৰ চাওঁ আহক। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নটো চাওঁ। 2 স্কয়াৰ into 3 cube into 5 to the power 5 2 বেলেগ এটা এইটো এটা ৰাশি 2 cube into 3 to the power 2 মানে 3 square into 5 square into 7 এইটো এটা বেলেগ এটা ৰাশি আৰু 2 to the power 4 3 to the power 4 into 5 to the power 5 into 7 square into 13 ৰ গসাউ লাগিব। গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো কি এইকেইটাৰ? গতিকে সাধাৰণ উৎপাদক মানে গোটেইকেইটাতে থাকিব লাগিব। এটা 2 টো যদি গোটেইকেইটা থাকে এইটো 2 টো তাৰ সাধাৰণ উৎপাদক। গতিকে সাধাৰণ উৎপাদকৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো কি সেইটো চাব লাগে। গতিকে ইয়াতে আমি চাওঁ, প্ৰথম 2 স্কয়াৰ আছে, ইয়াতে 2 স্কয়াৰ আছে, ইয়াতে কি আছে 2 কিউব আছে আৰু ইয়াতে 2 to the power 4 আছে। গতিকে সাধাৰণ উৎপাদক কোনটো? ইয়াতে 2 স্কয়াৰ, কাৰণ 2 স্কয়াৰ ইয়াতে আছে, ইয়াতে 2 স্কয়াৰ আছে, ইয়াতে 2 স্কয়াৰ আছে, কিন্তু 2 to the power 3 বা 2 to the power 4 টো 2 to the power 3 টো ইয়াতে আছে, ইয়াতো আছে, কিন্তু ইয়াতে 2 to the power 3 টো নাই। গতিকে আমি কি লম? সাধাৰণটো কমন থকাটো লম, 2 স্কয়াৰটো লম। তাৰপিছত 3 কিউব, ইয়াতে 3 কিউব আছে, ইয়াতে 3 স্কয়াৰ আছে, 3 কিউব আছে মানে 3 স্কয়াৰ into 3 স্কয়াৰ টো ইয়াত থাকি 3 স্কয়াৰ into 3 ইয়াতে 3 স্কয়াৰ আছে, ইয়াতে 3 to the power 4 আছে। তাৰ মানে আমি কোনটো লম? 3 স্কয়াৰ টো লম। গতিকে 3 কি স্কয়াৰ টো লম। তাৰপিছত ইয়াতে আছে 5 to the power 5 স্কয়াৰ 5। গতিকে আমি 5 to the power 5 টো লব নোৱাৰো, 5 স্কয়াৰ লব নোৱাৰো, 5 টো লম। 5 টো ললে 5 টো ইয়াতো আছে, ইয়াতো 5 এটা আছে, ইয়াতো 5 এটা আছে, কিন্তু 5 স্কয়াৰ ইয়াতে নাই। আমি 5 স্কয়াৰ ললে গতিকে ইটো 5। গতিকে কিমান হল? এইটোৰ এনসাৰ 2 স্কয়াৰ into 3 স্কয়াৰ into 5 মানে আমাৰ অপচন ডি টো হল। নিশ্চয় বুজি পাইছা? এইটো অপচন ডি টো গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ সাধাৰণ উৎপাদক মানে এইটো এটা সাধাৰণ উৎপাদক, এইটো এটা সাধাৰণ উৎপাদক, এইটো এটা সাধাৰণ উৎপাদক। গতিকে এই গোটেইকেইটা আমি যদি পূৰণ কৰো, মানে গোটেইকেইটা পূৰণ কৰিলে সেইটো কি গৰিষ্ঠ, আৰু ইয়াতকে ডাঙৰ সাধাৰণ উৎপাদক আৰু এই তিনিটা ৰাশি নাথাকে। এইবাৰ ২০২৩ চনত অহা আন এটা প্ৰশ্নটো চাব। 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলগাড়ী এখনে প্ৰতি ঘণ্টাত ৪৫ কিলোমিটাৰ বেগত গতি কৰি আছে। 1 ঘণ্টাত কিমান? প্ৰতি ঘণ্টাত ৪৫ কিলোমিটাৰ যায়। ৰেলগাড়ীখনে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ এটা অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? এতিয়া আমি চাওঁ এইখন ৰেলগাড়ী, এই ৰেলগাড়ীখনৰ যিটো ৰেলগাড়ী, এই ৰেলগাড়ীখনৰ দৈৰ্ঘ্যটো কিমান? 1 কিলোমিটাৰ দৈৰ্ঘ্য, 1 কিলোমিটাৰ দৈৰ্ঘ্য ইয়াৰ পৰা ইয়ালৈকে। এইটো আমি সন্মুখভাগ ধৰিছো। আৰু এতিয়া এই ৰেলগাড়ীখনে এটা সুৰংগ, এনেকুৱা সুৰংগ এটা পাৰ হব লাগে। কিমান কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো দৈৰ্ঘ্য হল 2 কিলোমিটাৰ। এই সুৰংগটোৰ দৈৰ্ঘ্য কিমান? 2 কিলোমিটাৰ। বুজি পাইছা? এই সুৰংগটোৰ দৈৰ্ঘ্য কিমান? 2 কিলোমিটাৰ। এতিয়া এই সুৰংগটো যদি পাৰ হব লাগে, তাৰ কি হব লাগিব? সন্মুখটো পাৰ হৈ ওলাই যাব লাগিবই, আৰু তাৰ পিছফালটো সুৰংগটোৰ পৰা আমি সুৰংগটো পাৰ হোৱা বুলি কেতিয়া কম? এতিয়া ৰেলগাড়ীখনৰ পিছফালটো, এইটো যদি আমি সন্মুখ ভাগ বুলি ধৰো, এইটো এই পিছফালটো কি হব? সুৰংগটোৰ বাহিৰত ওলাব লাগিব। তাৰ মানে এই পিছফালটো যদি চোৱা, ভালকে মন কৰিবা, এই পিছফালটো আমি বেক বুলি কৈছো আৰু ফ্ৰন্ট বুলি কৈছো, সন্মুখ। এই পিছফালটো এনেকে গৈ থাকিব, গৈ এই পিছফালটো এনেকে গৈ
ইয়াত আহি পাব লাগিব গতিকে এই পিছফালটো যদি ইয়াত আহি পাব লাগে কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব পিছফালটো এইখিনি 1 কিলোমিটাৰ আৰু এইখিনি 2 কিলোমিটাৰ মানে এই পিছফালটো ৰেলগাড়ীখনৰ সুৰংগটো একেবাৰে সন্মুখতে ওলাব লাগিলে কিমান কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব ই আগবাঢ়িব লাগিব 1 কিলোমিটাৰ যোগ এইখিনি 2 কিলোমিটাৰ মানে 3 কিলোমিটাৰ কি অতিক্ৰম কৰিব লাগিব নিশ্চয় বুজি পাইছা এতিয়া দিয়া আছে প্ৰতি ঘণ্টাত 45 কিলোমিটাৰকৈ গতি কৰি আছে তাৰমানে 45 কিলোমিটাৰ গতি কৰোতে বা 45 কিলোমিটাৰ অতিক্ৰম কৰোতে লগা সময় কিমান হ'ব 60 মিনিট গতিকে যদি এতিয়া মই সময় উলিয়াব দিছে গতিকে 1 কিলোমিটাৰ অতিক্ৰম কৰোতে দিলে লগা সময় মানে কোনে অতিক্ৰম কৰে ৰেলগাড়ীখনে অতিক্ৰম কৰোতে লগা সময় 60 হৰণ 45 আমি এপদ উলিয়াব লাগিলে ইটোৰে এইটো হৰণ কৰিব আৰু কি নিয়মৰ গতিকে এইটো আমি যদি কৰো 15 4 গুণ 60 15 3 গুণ 45 মানে 3 হৰণ 4 মিনিট এতিয়া আমাক কেই কিলোমিটাৰ যাব লাগিব এই বিন্দুটো ওলাই যোৱাৰ কাৰণে 3 কিলোমিটাৰ যাব লাগিব গতিকে 3 কিলোমিটাৰ অতিক্ৰম কৰোতে লগা সময় কিমান 4/3 * 3 কিমান মিনিট 3 কাটা গ'ল কিমান মিনিট হ'ল 4 মিনিট 4 মিনিট হ'ব আৰু সময়টো গতিকে 4 মিনিট সময় লাগিব এই ৰেলগাড়ীখনে 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলগাড়ীখনে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটো অতিক্ৰম কৰিবলৈ 4 মিনিট সময় লাগিব